হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক এটা বস্তু দেখাম। কিন্তু বস্তুটো দেখুৱাৰ আগতে এটা বস্তু মই আগত খাই ল'ব লাগিব। সেইটো হ'ল মেৰা তামোল কাহা গয়া। এইটো এটা কটকটা ৰ'দত শুকোৱা তামোল, চবালেও চবা নাখায়। এইটো আগত খাই ল'ব লাগিব। তো বলক, নহ'লে এতিয়া মই আপোনাক দেখুৱাই আছোঁ আপোনালোকক মোৰ স্পেচিয়েল বস্তুটো। তাৰ আগতে এয়া বান্ধি থকা নতুন ঘৰেদি যাব লাগিব। যিহেতু বস্তুটো ওপৰতহে আছে, তাৰ আগতে যাব লাগিব ওপৰত। তাৰ পাছতহে মানে এনেকৈ যাব লাগিব, এনেকৈ যাব লাগিব। তামোলটো মাজে মাজে চবাব চেষ্টা কৰিব লাগিব। এইয়া দেখিলে, পাণ গছ, মানে পাণ গছ ওচৰতে। পাণৰ কাৰণে চিন্তা নাই। কোনোবাই তামোল খাই যদি তামোলটো মুখত ভৰাই আমাৰ ঘৰত পাণ খাব আহিব। এইয়া মানে পাণ গছটো এয়া ওচৰৰ পৰাই, মানে হাকুতি চাকুতি লগাব নালাগে আৰু বাঁহ চাহ একো নালাগে। হাতৰ পৰাই মানে হাতৰ লগতে ছিঙিব পাৰে। এইটোৱে মই আপোনালোকক দেখুৱাইছোঁ। একবাৰ নাজাৰাও চাই লওক। কোনোবাই যদি ঘৰ বান্ধি আছে, কাকবা যদি এনেকুৱা ছেকেণ্ড হেণ্ড বাঁহ লাগে, আমাৰ ঘৰত আছে, নিব আহিব পাৰিব। তাৰপিছতে হেৰিবিলাক লৈ গ'ল, টকটাবিলাক লৈ গ'ল, বেচালোঁ বাৰু। এই বাঁহখিনি আছে, কাৰোবাক লাগিলে লৈ যাব পাৰে। 22 টকা পিচ। এইবাৰ মানে মই পাণটো কাপিলাত মুচি